প্ৰদেশ কংগ্ৰেছৰ সভাগৃহত আজি অনুষ্ঠিত এই ভোটচুৰ গাজীচুৰৰ যি আংশিক সামৰণি অনুষ্ঠানত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া, সাধাৰণ সম্পাদক নাছিৰ খান ডাঙৰীয়া, আমাৰ বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, জিলা কংগ্ৰেছ গুৱাহাটীৰ সভাপতি স্বপন দাস ডাঙৰীয়া, নলবাৰী জিলা সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰুণ তিৱাৰী ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰঞ্জন ডেকা, ৰমন জা, সুমন বৰা প্ৰমুখে, উমেশ ডেকা আৰু অন্যান্য বিষয়ববীয়াসকল, জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, আমাৰ এই ছ'চিয়েল মিডিয়াৰ সভাপতি প্ৰফুল্ল দাস ডাঙৰীয়া, যোৱা ছেপ্টেম্বৰৰ 15 তাৰিখে আমাৰ ভোটচুৰ গাজীচুৰ শীৰ্ষক কাৰ্যসূচীটো AICCয়ে লঞ্চ কৰিবলৈ দিছিল আৰু আমাৰ অসমত প্ৰতিখন জিলাতেই এই কাৰ্যসূচী হৈ আছে। ইতিমধ্যে কিছু জিলাত ভাল সফলতা দেখা গৈছে, কিছু জিলাত যিমান ভাল সফলতা হ'ব লাগিছিল হোৱা নাই। গুৱাহাটীৰ পাঁচটা সমষ্টিত 8,000তকৈ কিছু কম হৈছে, কিন্তু হয় আৰু বাকী কোনোবা এটা ধৰক চাউথ চালমাৰ মানকাছাৰ এটা সমষ্টিত 7,500 দিছে। ৱেষ্ট কাৰ্বি আংলঙত আমাৰ 2টা সমষ্টি নহয় জানো, তাত প্ৰায় 56,000 দিছে। গতিকে যথেষ্ট ভাল। কোকৰাঝাৰত অলপ কম, লখিমপুৰতো 63,000 হৈছে, নগাঁও আটাইতকৈ আমাৰ মই দেখা পাইছোঁ বেছি হৈছে। অনুৰূপ ধৰণে বৰপেটাতো আমি আৰু কৰিব পাৰিব লাগিছিলে। যি কি নহওক, উজনিৰ কেইবাখনো জিলাৰ অহা নাই এতিয়াও। মই আশা কৰিম সেইখিনি জিলাৰ পৰা হৈ আমাৰ যিটো টাৰ্গেট আছিলে সেই টাৰ্গেটটো আমি পূৰাবলৈ সক্ষম হ'ম। আমাৰ শিৱসাগৰ জিলাতো চলি আছে, এতিয়াও অহা নাই, দুই-এদিনতে আহিব বুলি মই আশা কৰিছোঁ। আমাৰ যোৰহাটত তেনেকৈ 23,000 হৈছে। মই ভাবোঁ আৰু অলপ হোৱাৰ প্ৰয়োজন আছিলে। যি কি নহওক, যোৱা সময়ছোৱাত বিজেপি কি কাৰণে জিকিছে এই কথাটো সকলোৱে চিন্তা কৰি আছিল আৰু আমাৰ নেতা লিডাৰ অফ দি অপজিশ্যন লোকসভা ৰাহুল গান্ধী ডাঙৰীয়াই কেইবাখনো প্ৰেছ কনফাৰেঞ্চ কৰি বিজেপি দলে যে ভোট চুৰ কৰিহে নিৰ্বাচনত জয়লাভ কৰি আছে সেই কথাখিনি খুব স্পষ্টকৈ প্ৰতীয়মান কৰালে। হাৰিয়ানাৰ ক্ষেত্ৰতে এতিয়া আমাৰ টোটেল ডিফাৰেঞ্চ মাত্ৰ 25-30,000 ভোটতহে আমি চৰকাৰ গঠনৰ পৰা বঞ্চিত হ'লোঁ বুলি তেখেতে আজি দুদিনমান আগতে উল্লেখ কৰিলে। আৰু ঠিক তেনেকৈ বিহাৰৰ এছেম্বলিৰ ক্ষেত্ৰত এতিয়া দেখা গৈছে যে MP ৰাকেশ সিনহাই আজি কিছুদিন পূৰ্বে দিল্লীত ভোট দিছে আৰু তাৰপিছত তেওঁ গৈ বিহাৰত ভোট দিছে। ঠিক তেনেকৈ এগৰাকী LJP পাৰ্টীৰ যিটো আমাৰ NDA দলৰ সহযোগী য'ত মন্ত্ৰীও আছে, তেওঁলোকৰ MPও দুটাকৈ ভোট দি 2খন আঙুলিৰ চিহ্ন দেখাইছে। আৰু এই গোটেইবিলাক ঘটনা যে নতুন এনেকুৱাও নহয়। কৰ্ণাটকত 6,018টা ভোট নাইকিয়া কৰা হ'ল, ৰিম'ট কোনোবাই অনলাইন এপ্লাই কৰি নাইকিয়া কৰি দিছিলে 250 ভোট কেন্দ্ৰৰ পৰা, অৰ্থাৎ আমাৰ ভোট কমাই দিলে। ঠিক তেনেকৈ মহাদেৱপুৰা বাংগালোৰত 1 লাখ ফেক ভোটাৰ, ডুপ্লিকেট ID বা ফটো ID কাৰ্ড, ফলছ ফৰ্ম 16 ইত্যাদি দাখিল কৰি কৰা হৈছে আৰু 80জন মানুহৰ ভোটাৰ 100 স্কোৱাৰ ফিটত 10x10 বা 8x10 স্কোৱাৰ ফিটৰ ঘৰত দেখুওৱা গৈছে। আকৌ যেতিয়া এই কথাখিনি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই খুব ধুনীয়াকৈ প্ৰেছ কনফাৰেঞ্চ কৰি ক'লে, যিজনৰ আটাইতকৈ জ্ঞানীজনে এনেকুৱা উচ্চ আসন পাব লাগে, নামত জ্ঞানেশ নামৰ এজন IAS অফিচাৰ, যিজনৰ বিজেপি দলৰ এতিয়া হাতৰ পুতলা হৈ কাম কৰি আছে, চিফ ইলেকশ্যন কমিশ্যনাৰ হৈ, তেখেতে কৈ দিলে যে বহুত মানুহৰ ঘৰৰ নম্বৰ নাথাকে, ফুটপাথত থাকে, ক'ৰবাত থাকে আৰু সেইবিলাকৰ ভোটবিলাক বোলে 0 হাউচ হোল্ড নাম্বাৰ হৈছে। এইটো এটা গোকাত মিছা কথা আৰু তেওঁ ইয়াৰ যোগেদি বিজেপি চৰকাৰৰ 2014 চনৰ যিটো শ্লোগান আছিলে, সকলো ভাৰতীয় নাগৰিকৰ মূৰৰ ওপৰত এখনকৈ ছাদ দিব, পকা ঘৰ দিব, এই কথাটো যে মিছা বা সেইটো এটা শুনিব নলগীয়া কথা আমাক শুনাই পেলাই ভোট দি আছে, সেইটো প্ৰমাণ কৰি দিলে যদি জ্ঞানেশ কুমাৰৰ কথাটো সঁচা হয়। আৰু জ্ঞানেশ কুমাৰৰ কথাটো যদি মিছা হয়,
তেতিয়াহ'লে কথাটো হ'ল যে বিজেপিয়ে ভোট চুৰি কৰিছে। দুই ফালৰ পৰাই আজি বিজেপি দল হল ঠেকত পৰিছে, কাৰণ তেওঁলোকে ভোট চুৰ কৰি আছে। আমাৰ অসমত যেতিয়া নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ এতিয়া আগমুহূৰ্তত অসমতো SIR হ'ব নি আমি সুধিছিলোঁ। তেতিয়া মুখ্যমন্ত্ৰী বা ইলেকশ্যন কমিশ্যনে ক'লে যে অসমত যিহেতু NRC সম্পূৰ্ণ হোৱা নাই, সেইকাৰণে নহয়। কিন্তু NRC সম্পূৰ্ণ হৈছিল, 19 লাখ বাদ পৰিছিল। বাদ পৰাখিনিক আমি হয় তেওঁলোকক প্ৰমাণ কৰিবলৈ দিব লাগে যে চান্স, যে তোমালোক বিদেশী নাগৰিক নে দেশী নাগৰিক, তোমালোকে চান্সটো লৈ লোৱা, আৰু যদি বিদেশী হয় অসম চুক্তি অনুসৰি বাংলাদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে। এই দুইটা কাম নাই কৰা ৰাজনীতিৰ কাৰণে, সেইকাৰণে SIR নহ'ল। কিন্তু SIR নহ'লেও অসমীয়াত যিটো কথা আছে, মাছ বুলি নকৈ যি বুলি কোৱা, সেই কামটো এতিয়া ইলেকশ্যন কমিশ্যনে চুপচাপকৈ কৰি আছে। যিহেতু আমাৰ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰেও উল্লেখ কৰিলে, আৰু বিভিন্ন ধৰণেৰে মই তিনিচুকীয়ালৈ গৈছিলোঁ দুমাহমান আগত, তেতিয়া তাতো মোক বিভিন্ন গণ্যমান্য ব্যক্তি, ৰিটায়াৰ্ড প্ৰফেচাৰ, ৰিটায়াৰ্ড টিচাৰ, অন্যসকলক লগ ধৰিছিলোঁ। তেওঁলোকে মোক দেখাইছিলে যে তেওঁলোকৰ ফোনলৈ মেছেজ আহিছে BLO বিলাকৰ পৰা, আৰু যেতিয়া মই সুধিলোঁ তেতিয়া তেওঁলোকে ক'লে যে এইটো আনঅফিচিয়েল বুলি ক'লে। সেই গতিকে যি কি নহওক, কিবা এটা ষড়যন্ত্ৰ অসমতো চলি আছে, আৰু এই ষড়যন্ত্ৰটো নাইকিয়া কৰিবলৈ হ'লে আমাৰ এইবাৰ ইলেকশ্যন যাতে ভালকৈ হয়, আমাৰ নতুন সভাপতিৰ নেতৃত্বত আমাৰ দিল্লীৰ পৰাও আমাৰ যথেষ্ট আমাক টেকনিকেল ছাপৰ্ট দিছে, আৰু সেই ছাপৰ্ট অনুসৰি আমি সকলোৱে 2005 চনৰ যাক ভোটাৰ তালিকা লাগে সেইখিনি পাম, এতিয়াৰ ভোটাৰ তালিকা পাম। এই ভোটাৰ তালিকাবিলাক আমাৰ এতিয়া বুথবিলাকত নতুনকৈ কমিটি কৰিবলৈ কৈছে। বুথত যদি 30জন সদস্য থাকে, তেওঁলোকে 30জন সদস্যৰ মাজত ভোটাৰ এটা পলিং ষ্টেচনত 1000 ভোটাৰ থাকিব। যদি সেই 1000 ভোটাৰ থাকে, আমি 50জনকৈ ভোটাৰ এজন আমাৰ দলীয় তাত সদস্যই ভাগ কৰি ল'ব পাৰোঁ, আৰু তেওঁলোকৰ গোটেইখিনি যাতে ঠিকমতে হৈছে নে নাই, কোনোবা বাদ পৰিছে নি, কোনোবা সোমাবলগীয়া মানুহ সোমাইছে নে নাই, কোনো মৃতকৰ নাম সোমাই আছে নেকি, এইখিনি কাম আমি কৰি পেলাই আমাৰ নিজৰ ফালৰ পৰা এখন লিষ্ট তৈয়াৰ কৰিব পাৰোঁ, যিখন যি মুহূৰ্ততে লগা হয় আমাৰ BLO সকলক দিব পাৰি। এতিয়া অলপমান কষ্ট বেছি হৈছে, যিহেতু ডিষ্ট্ৰিক্ট কৰি দিলে, আমাৰ মহকুমা আছিলে, মহকুমাবিলাক ভাঙি দিলে। মহকুমাত এতিয়া ইলেকশ্যন অফিচাৰ নাই, আৰু ইলেকশ্যন অফিচাৰ নথকাৰ কাৰণে আমি 33খন জিলা সদৰলৈ 126টা সমষ্টিৰ ভোটাৰ তালিকাৰ নাম ওলোৱা সোমোৱালৈ কৰিব লাগিব। যি কি নহওক, আমাৰ এতিয়া প্ৰদেশ কংগ্ৰেছকো বহুত দায়িত্ব দিছে আমাৰ নতুন সভাপতিয়ে। তেখেতসকলক 10 দিনকৈ নিজৰ এৰিয়াত যাবলৈ কৈছে। সেই গতিকে মই আশা কৰিছোঁ যে এই আগন্তুক সময়ত ভোটাৰ তালিকা সংশোধনী যিহেতু প্ৰতি বছৰৰ জানুৱাৰী মাহৰ ভিতৰত কৰা হয়, যে 18 বছৰ যাৰ হ'বলগীয়া তেওঁলোকৰ নামখিনিও এটা ড্ৰাফ্ট উলিয়াই পেলাই ৰিভিজন কৰি দিয়া হয়। ইয়াৰ নাম হৈছিলে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। কিন্তু এই স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নহ'লেও, SIR নহ'লেও আমাৰ প্ৰতি বছৰে ইলেকশ্যন কমিশ্যনে ৰিভিজন কৰে, যাতে 18 বছৰ হ'বলগীয়া সকলৰ নাম 22 জানুৱাৰী যাৰ 18 বছৰ হ'ব তেওঁলোকৰ নাম সোমাই যায়, আৰু যিসকল মৃত এবছৰৰ ভিতৰত তেওঁলোকৰ নাম ওলাই যায়। সেই গতিকে এই কামটো গুৰুত্ব সহকাৰে ল'ব লাগে, আৰু ইলেকশ্যনৰ আমাৰ যিটো আমাৰ কেন্দ্ৰীয় নেতৃত্বই 5 কোটি চহী সংগ্ৰহ কৰি এই যে ভোট চুৰ কৰি আছে, এই কথাটো প্ৰতিপন্ন কৰিবলৈ কৈছিল। আমাৰ অসমৰ পৰা আৰু আহিলে আৰু আমি বঢ়াব পাৰিম, আৰু এইখিনি আমি দিল্লীত আজি যি দিয়াৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে প্ৰদেশ কংগ্ৰেছক ধন্যবাদ জনাই আৰু সকলোকে শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় অসম।